সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। মই আজি প্ৰস্তুত কৰিছিলোঁ ব্ৰকলিৰ এটা সোৱাদ লগা ৰেচিপি। খাবলৈ বহুতেই সোৱাদ হৈছিল আৰু ৰান্ধিবলৈ একদম সহজ। গতিকে এই ভাল লগা ৰেচিপিটো আপোনালোকৰ মাজত শ্বেয়াৰ কৰিলোঁ। আহকচোন মই কেনেকৈ প্ৰস্তুত কৰিলোঁ দেখুৱাওঁ। এয়া দুটা ব্ৰকলি ল'লোঁ আৰু ধুনীয়াকৈ ধুই মেলি ইয়াৰ ঠাৰিখিনি টান যিখিনি অংশ সেইখিনি গুচাই ল'লোঁ আৰু যিখিনি ফুল সেইখিনি পাহকৈ এৰুৱাই ল'লোঁ। তাৰপিছত ব্ৰকলিৰ যিখিনি কোমল ঠাৰি তাৰো অকণমান দীঘল দীঘলকৈ কাটি লৈছোঁ। আলু এটাও সেইটো জোখতে কাটিছোঁ। লগতে লৈছোঁ এটা বিলাহী। এই গোটেইখিনি পাচলি মই মোৰ জোখত কাটি লৈছোঁ। এই কাটি লোৱা পাচলিখিনি এতিয়া মই কেৰাহীখন গৰম হ'বলৈ দি তাতে 4 চামুচমান জোখৰ মিঠাতেল দিলোঁ। মিঠাতেলখিনি গৰম হোৱাৰ লগে লগে মই যিখিনি ব্ৰকলি কাটি লৈছিলোঁ সেই ব্ৰকলিখিনি প্ৰথমতে আধা ভজা কৰিম। ব্ৰকলিখিনি দিলোঁ। তাতে এতিয়া এইখিনি অকণমান সোনকালে সিজিবৰ কাৰণে আধা চামুচ নিমখ দিছোঁ। আধা চামুচকৈ অৱশ্যে অলপ সৰু কাৰণ কম, কাৰণ এইখিনি নহ'লে সোনকালে নিসিজিব। সেইকাৰণে নিমখ অকণমান দি লৈছোঁ আৰু লগতে দিছোঁ অকণমান হালধি। নিমখ হালধি দি এইখিনি মই আধা সিজা হোৱালৈকে ভাজিম। এইখিনি আধা সিজা হ'ল। এতিয়া মই কেৰাহীৰ পৰা যিখন কাঁহীত পাচলিখিনি কাটি লৈছিলোঁ তালৈকে নমাই থৈছোঁ। ব্ৰকলিখিনি নমোৱাৰ পাছতে তাত যিখিনি তেল ৰৈ গৈছিলে সেই তেলখিনিতে মই আকৌ কাটি লোৱা আলু আৰু ব্ৰকলিৰ ঠাৰিকেইটাও এতিয়া ভাজি ল'ম। এইখিনিও আধা ভজা হোৱাকৈ ভাজিম, আধা সিজা হোৱালৈকে। আৰু এইখিনি সিজিবৰ কাৰণেও মই ইয়াত অকণমান নিমখ আৰু অকণমান হালধি যোগ কৰিম। এইখিনিও মই বেলেগকৈ ভাজি লৈ কেৰাহীৰ পৰা নমাই ৰাখিম। তাৰপাছত মই ইয়াত কি মছলা যোগ কৰিম সেইখিনিও লৈ লৈছোঁ। এয়া সৰু আইনা বাতি এটাত আধা বাতি দৈ, তাতে দিলোঁ ৰঙা জলকীয়াৰ গুড়ি, জিৰা আধা চামুচ আৰু ধনিয়া গুড়িৰ আধা চামুচ। এইখিনি ভালকৈ চামুচখনেৰে লৰাই এইখিনি এটা মিক্সাৰ ৰেডি কৰি ল'লোঁ। আকৌ মিক্সিৰ জাৰটোত মই এটা পিঁয়াজ কাটি ল'লোঁ, 1 ইঞ্চিমান আদা টুকুৰা কৰি লৈছোঁ আৰু 4-5টামান নহৰুৰ ফুটা আৰু লগতে সেই যে বিলাহীটো কাটি লৈছিলোঁ সেইটোৰ এটা পেষ্ট বনাই ল'লোঁ। এইফালে মোৰ আলু আৰু ব্ৰকলিৰ ঠাৰিখিনিও আধা ভজা হৈ গৈছে। সেইখিনি মই থালখনলৈ কেৰাহীখনৰ পৰা কাঢ়ি ৰাখিছোঁ। পাচলিখিনি আগতীয়াকৈ ভাগ ভাগকৈ ভাজি ল'লে ইয়াৰ সোৱাদটো অকণমান বেছি ভাল লাগে খাই। এতিয়া কেৰাহীখনত যিখিনি তেল ৰৈ গ'ল, মই আকৌ তেল ব্যৱহাৰ কৰা নাই বেলেগকৈ। তাতে কেঁচা জলকীয়া দুটা ফালি দিলোঁ, তেজপাত এখিলা দিলোঁ আৰু যিটো পেষ্ট বনাই লৈছিলোঁ সেই পেষ্টখিনি ইয়াত ঢালি দিলোঁ। এতিয়া এইখিনি অকণমান সময় ভাজিম। ইয়াতে মই যোগ কৰিম এতিয়া আধা চামুচ হালধি। হালধিখিনি দি আকৌ লৰাই থাকিম। ইয়াৰ পৰা যিখিনি পানী সেইখিনি যাতে শুহি যায় আৰু ভালদৰে আদা, নহৰু আৰু পিঁয়াজখিনি ভাজ খায়। এইখিনি অকণমান সময় ভাজিব লাগিব কাৰণ ইয়াৰ পৰা আদা নহৰুৰ কেঁচা গোন্ধটো যাতে নাইকিয়া হয় আৰু ভাজোঁতে ইয়াৰ ধুনীয়া এটা ৰং আহিব লাগে। গেছটো এই সময়ত অকণমান কমাই ৰাখিব লাগে, নহ'লে লাগি যাব। এনেকৈ আধা মিনিটমান সময় মই ভাজিলোঁ। তাৰপাছত এইখিনি মোৰ ভজা হৈ গ'ল। এতিয়া যিখিনি মই দৈৰ মিশ্ৰণ বনাই লৈছিলোঁ মছলাৰ, সেইখিনি ঢালি দিলোঁ। সেইখিনি ঢালি দি অকণমান লৰাই দিছোঁ গোটেইখিনি মিলি যোৱাকৈ। এতিয়া বাতিটো দৈ দিয়া বাতিটোতে এবাটি পানী দি এই মিশ্ৰণটোৰ ওপৰত ঢালি দিলোঁ। পানীটো নিজৰ জোখত দিব লাগে, বেছি পানী হ'লেও বেয়া লাগিব আৰু শুকানকৈ খায়ো ভাল নালাগিব। সেইকাৰণে ইয়াত আৰু অকণমান পানী যোগ কৰি এইখিনি মই এতিয়া উতলিবলৈ দিম। এইখিনি খুব ধুনীয়াকৈ উতলিছে। এতিয়া এই উতল আহোঁতে মই যিখিনি পাচলি আধা ভজা কৰি লৈছিলোঁ সেই পাচলিখিনি লাহেকৈ কেৰাহীখনত ঢালি দিলোঁ।
হেতাখনেৰে গোটেই মছলাখিনি যাতে পাচলিখিনিৰ মাজত সোমাই যায় তাৰ কাৰণে ভালকৈ সাৱধানেৰে লৰাই আছোঁ। ইয়াৰ পাহবোৰ ভাগিবলৈ দিব নালাগে, এপাহ এপাহ হৈ থাকিলে খাই ভাল লাগে। ইয়াতে অকণমান জোখমতে পানী দি এতিয়া ঢাকোন মাৰি এইখিনি মই সিজিবলৈ দিম। আৰু নিমখটো মই কমাই থৈছিলোঁ, ইয়াত অকণমান পানী দিয়াৰ কাৰণে আৰু অকণমান সোৱাদ অনুসৰি নিমখ ইয়াত যোগ কৰিছোঁ। এতিয়া ঢাকোন মাৰি এইখিনি ভালকৈ সিজিবলৈ দিম। এয়া চাওক, এইটো জোখতে মই ৰাখিম আৰু খুব ধুনীয়াকৈ আলু আৰু ব্ৰকলিখিনি সিজিছে। গৰম মছলা অকণ ওপৰত দি এতিয়া গেছটো অফ কৰি এইখিনি অন্য এটা পাত্ৰলৈ মই কাঢ়ি ৰাখিম। একদম কম সময়ত আৰু এটা সুস্বাদু ব্ৰকলি ৰেচিপি আপোনালোকে প্ৰস্তুত কৰি খাব পাৰে। বহুতে ব্ৰকলি খাই বেয়া পায়, কিন্তু এনেকৈ খাই চাবচোন, সঁচাকৈ বহুত ভাল লাগে। এয়া গৰমে গৰমে ভাতৰ লগত পৰিৱেশন কৰিম আৰু কেঁচা ধনিয়া পাত এয়া খোৱাৰ আগে আগে ওপৰত দি দিছোঁ। আজি মোৰ ৰেচিপিটো যদি ভাল পালে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব। পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিম। আজিলৈ সামৰোঁ। ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ।